নমস্কাৰ ৰাজনৈতিক আলাপলৈ পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত মই উপস্থিত আছো হাজো শুৱালকুছি সমষ্টিত আৰু মোৰ সৈতে আছে হাজো শুৱালকুছি সমষ্টিৰ NDAৰ মনোনীত প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া, স্বাগতম জনাইছো। নমস্কাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিজেপিৰ পৰা অগপ আৰু এইবাৰ আপোনাক NDA হাজো শুৱালকুছি সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আপুনি দিনে ৰাতিয়ে ভোটাৰৰ মাজত আছে আমি দেখিবলৈ পাইছো, গতিকে জনসমৰ্থন আপুনি কেনেকুৱা দেখিবলৈ পাইছে? পুনতে মই আপোনালোকৰ জৰিয়তে হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজৰ শ্ৰী চৰণত মই সেৱা জনাইছোঁ আৰু সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। এই বছৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত দলে NDA প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক, ৰাজ্যিক সভাপতি অসম গণ পৰিষদ দলৰ অতুল বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখি এই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ বাবে মই তেখেতসকলক সদায় মই স্মৰণ কৰিব লাগিব। সদায় মই তেখেতসকলক কৃতজ্ঞতা ৰাখিব লাগিব। আৰু হাজো শুৱালকুছি সমষ্টিটো এটি স্বাভিমানী সমষ্টি। ইয়াৰ ভোটাৰ যথেষ্ট সজাগ আৰু সচেতন, আৰু এই ৰাইজৰ বিশেষকৈ হাজো শুৱালকুছিবাসী ৰাইজৰ লগত মই দীৰ্ঘদিন ধৰি আপুনি কৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থকাৰ পৰাই ৰাইজৰ মাজত আছোঁ, ৰাইজৰ লগত আছোঁ, ৰাইজৰ সুখে দুখে আছোঁ। সকলো সময়তে ৰাইজক মই সহায় কৰিব বিচাৰোঁ আৰু এজন সাধাৰণ ব্যক্তি হিচাপে জনসাধাৰণৰ লগত থাকি সদায় ৰাইজৰ সেৱা কৰি আছোঁ। আজি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই ভাবোঁ হাজো শুৱালকুছিবাসী ৰাইজৰ আজি আপুনি উৎসাহ উদ্দীপনা দেখিছে, সকলোৱে আজি ওলাই আহিছে আৰু সকলোৱে মৰম আৰু আশীৰ্বাদেৰে মোক আগবাঢ়ি যোৱাত আজি সকলোৱে মোক সহায় কৰিছে। মই ভাবোঁ অহা 9 এপ্ৰিলৰ যি নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ৰাইজে হিয়া উজৰি আশীৰ্বাদ দিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিব। আৰু হাজো শুৱালকুছি সমষ্টিত আপুনি যিসকল ভোটাৰ আছে, এই ভোটাৰৰ সকলোৰে আজি মনত এটাই উৎসাহ যে NDA প্ৰাৰ্থী হিচাপে বা অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰাটো সকলোৰে আজি মনত আনন্দ পাইছে। আপোনাৰ ইয়াৰ মাটিৰ সৈতে শিপাৰ সৈতে সম্পৰ্ক আছে, গতিকে এই সমষ্টিটোৰ প্ৰতিটো মৌলিক সমস্যাৰ বিষয়ে আপুনি অৱগত। আপুনি যিহেতু ইয়াৰ সন্তান, হাজো সমষ্টিৰ এটা অংশ, পূৰ্বৰ হাজোৰ সমষ্টিৰ এটা অংশ আৰু শুৱালকুছিৰ জালুকবাৰীৰ এটা অংশ ইয়াত অন্তৰ্ভুক্ত হৈছে। জালুকবাৰীৰ ইমান দিনে মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰি আছিলে, হাজোতো বিজেপিৰ বিধায়ক আছিলে। তৎসত্বেও পূৰ্বৰ হাজো সমষ্টি আৰু যদি জালুকবাৰী সমষ্টিৰ উন্নয়নৰ প্ৰতিচ্ছবিখন আমি তুলনা কৰোঁ, কোনোবাখিনিত আমি অলপ পৃথক দেখা পাওঁ। যিহেতু এতিয়া হাজো আৰু শুৱালকুছি এটা নতুন সমষ্টি হ'ল, গতিকে উন্নয়নৰ ধাৰাটো কিদৰে আগবঢ়াই আপুনি নিবলৈ? আচলতে আমাৰ হাজো শুৱালকুছিবাসীৰ কাৰণে সৌভাগ্যৰ কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে তেখেত 3টা সমষ্টিৰ বিধায়ক। হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টি হিচাপে আমাৰ প্ৰতিজন ভোটাৰে আজি উৎফুল্লিত, কাৰণ এই সমষ্টি উন্নয়নৰ দায়িত্ব আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি যথেষ্ট কৰিবলৈ পাম। মোক দলে দায়িত্ব প্ৰদান কৰিছে, প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে মোক আশীৰ্বাদ দিছে। গতিকে ভৱিষ্যত দিনত এই অঞ্চলৰ জনসাধাৰণৰ যিখিনি উন্নয়নমূলক কাম সুন্দৰভাৱে কৰিবলৈ পাৰিম। আগতকৈ বহুত উন্নয়ন কাম আমি আগুৱাই লৈ যাব পাৰিম। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সেই উন্নয়নৰ ধাৰা অসমত প্ৰতিজন মানুহে উপলব্ধি কৰিছে। আজি হাজো শুৱালকুছি সমষ্টিৰে পলাশবাৰী আৰু শুৱালকুছিৰ মাজৰ প্ৰায় 3000 কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষে এখন ব্ৰিজ বনাই আছে, দলং বনাই আছে, আৰু ইয়াত 4 লেনযুক্ত ৰাস্তা ইতিমধ্যে কেইবাটাও কাম চলি আছে। আৰু ইফালে যদি আমি চাওঁ শিক্ষাৰ দিশটো, প্ৰতিখন হাইস্কুলক এতিয়া প্ৰায় 7 কোটি 8 কোটি টকাৰে এটা উন্নতমানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি সুন্দৰ শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিছে। সকলো দিশতে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত এতিয়া সম উন্নয়ন সম বিকাশৰ লগতে জাতিটো এটা সুৰক্ষিত হোৱা উপলব্ধি কৰিছে, কাৰণ জাতিটো সুৰক্ষিত কৰাটো বহুত দৰকাৰ আছিল। আজি কংগ্ৰেছ দলে কাৰ কথা কয়?
কংগ্ৰেছ দলে কি কাৰ স্বাৰ্থত সিদ্ধান্ত লয় সেই কথা আজি অসমৰ ৰাইজে বুজি পাইছে। কংগ্ৰেছে ৬০টা বছৰে অসমীয়া জাতিক পংগু জাতি বনাই পেলাইছে। সেই পংগু জাতিটোকে পুনৰ উদ্ধাৰ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জাতিটোক এটা সবল জাতি কৰাৰ কাৰণে তেখেতে প্ৰচেষ্টা লৈছে। আৰু অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট পদক্ষেপ লৈছে। জাতিটোক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈছে। আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বহু সমষ্টিয়ে এতিয়া খিলঞ্জীয়া অসমীয়া মানুহৰ হাতত আহিছে। গতিকে ভৱিষ্যতৰ কথা ভাবি অসম আৰু অসমীয়াৰ কথা ভাবি অসমখনৰ উন্নয়নৰ কথা ভাবি মুখ্যমন্ত্ৰীয়ে যথেষ্ট পদক্ষেপ লৈছে। আৰু সেইকাৰণে এইবাৰ নিৰ্বাচনৰ শ্লোক বা নিৰ্বাচনৰ মূল বাৰ্তা হৈছে সম বিকাশ, সম উন্নয়ন আৰু সুৰক্ষা। জাতিক সুৰক্ষিত কৰিব পৰা অতি সাহসী পদক্ষেপ ল'ব পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী বহোৱাৰ কাৰণে ইতিমধ্যে আবল বৃদ্ধ ডেকা যুৱক যুৱতী সকলোৱে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিছে। আৰু মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ কাৰণে পুনৰ মুখ্যমন্ত্ৰী হ'ব। আৰু হাজো শুৱালকুছি সমষ্টিটো ৰাইজে বিপুল ভোটত ইয়াৰ প্ৰাৰ্থীক জয়যুক্ত কৰি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিব। আপুনি জাতিৰ সুৰক্ষাৰ কথা কৈছে, খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে, খিলঞ্জীয়াৰ যিটো আত্মৰক্ষাৰ প্ৰসংগ। গতিকে এগৰাকী জাতীয় সংগঠনৰ পৰা অহা নেতা হিচাপে হয়তো আপোনাতকৈ বেলেগ লোকে হয়তো বেছি উপলব্ধি কৰিব নোৱাৰিব। গতিকে তৎসত্ত্বেও মই এটা কথা আপোনাক সুধিম যে সময়ে সময়ে আপোনালোককো সমালোচনা কৰা হয়, কিয়নো ছাত্ৰ সংগঠনত থকাৰ সময়ত আপোনালোকৰ জাতীয় যিটো চেতনা বা জাতীয় যিটো স্থিতি তাক লৈ কোনোবাখিনিত ৰাজনৈতিক পোচাক পিন্ধাৰ পাছত কোনোবাখিনিত আপোচ কৰা বুলি কেতিয়াবা আপোনালোকক সমালোচনা কৰা হয়। জাতীয় সংগঠনতো থকা কথাখিনি এটাই আছিলে উদ্দেশ্য যে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা। আজি চাওক, ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ দিনত অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আন্দোলনত শ্বহীদ হোৱা ৮৬০গৰাকী শ্বহীদৰ নামত শ্বহীদ স্মাৰক বনোৱা হৈছে। শ্বহীদসকল অসমীয়া জাতিৰ স্বাভিমান। শ্বহীদসকলৰ বলিদানে আমাক জাতিটোক আজি সবল জাতি হিচাপে জীয়াই থকাত সহায় কৰিছে। সেই বিৰল শ্বহীদসকলৰ স্মৃতিত ১০০ বিঘাৰো অধিক ভূমিত আজি শ্বহীদ স্মাৰক বনাইছে। সেই শ্বহীদ স্মাৰকত আহি প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে, গৃহমন্ত্ৰী শ্ৰদ্ধাঞ্জলি জনাইছে। যিটো কথা মই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থকাটোৱে এই কথাটোৱেই বিচাৰিছিলোঁ। গতিকে এতিয়া আমি যিটো দললৈ আহিছোঁ, আজি মই অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দিছে। অসম গণ পৰিষদ দল শ্বহীদৰ তেজেৰে গঢ় লোৱা এটা দল। শ্বহীদৰ তেজেৰে গঢ় লোৱা এই দলটো নিশ্চয়কৈ অসমৰ মাটিৰ লগত সদায় সম্পৰ্ক আছে। আৰু আজিও মই উপলব্ধি কৰোঁ যিখিনি কংগ্ৰেছ চৰকাৰৰ দিনত নকৰিলে, যিখিনি কংগ্ৰেছ চৰকাৰে জাতিটোক পংগু জাতি হিচাপে বনালে, এতিয়া সেই আধৰুৱা কাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাৰ্যকালত হৈছে। কাৰণ আপুনি জানে বিদেশী সমস্যাৰ কথাটো, অবৈধ বেদখল কথাটো, অবৈধ বেদখল যিটো সাহসী পদক্ষেপ অসমত নে আছিল কোনোবা মুখ্যমন্ত্ৰী, নে হ'ব, নে কোনোবাই কৰিব পাৰিব। একমাত্ৰ সাহসী আপোচ নকৰা বিশ্বৰাম মেধিৰ পিছত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতিক ভাল পায়, দেশক ভাল পায় আৰু অসমখনক ভাল পায়। সেইকাৰণে দিনে নিশাই তেখেতে অধিক কষ্ট কৰি জাতিটোক সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে আৰু অসমখনক উন্নয়ন কৰাৰ কাৰণে কাম কৰিছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ উন্নয়নৰ যাত্ৰা, জাতিটোক সুৰক্ষিত কৰিব পৰা যাত্ৰাৰ সহযোগী হিচাপে সদায় আমি আগবাঢ়ি যাম। এই কথাটো আপোনাৰ মুখেৰে শুনিবলৈ মই অপেক্ষা কৰি আছিলোঁ যে বিষ্ণুৰাম মেধিৰ কথা আপুনি উল্লেখ কৰিছে এইমাত্ৰ, যে হিমন্ত বিশ্ব শৰ্মাই হাজো শুৱালকুছিৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে। এসময়ত বিষ্ণুৰাম মেধি আছিলে এই মাটিৰ পৰা। গতিকে আপুনিও এগৰাকী জাতীয় চেতনাৰে উদ্বুদ্ধ এগৰাকী নেতা হিচাপত যি ৰাজনৈতিক দলতে নাথাকক, আপোনাৰো নিশ্চয়কৈ জাতীয় দায়বদ্ধতাও আছে, সমষ্টিটোৰ প্ৰতিও দায়বদ্ধতা আছে। গতিকে জাতীয় সমস্যাৰ লগতে এই অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিহেতু আপুনি এতিয়া সংসদীয় গণতন্ত্ৰত অংশীদাৰী হৈছে, নিৰ্বাচনত অৱতীৰ্ণ হৈছে, হয়তো ৰাইজে আশীৰ্বাদ দিলে আপুনি কাইলৈ বিধায়ক হ'ব। গতিকে এই হাজো শুৱালকুছি সমষ্টিটোক আগুৱাই নিবলৈ আমি যদি আপোনাক সোধোঁ যে অন্ততঃ প্ৰধানত পাঁচটা যদি মৌলিক বিষয়ক আপুনি অগ্ৰাধিকাৰ দিব, কি কি বিষয়ক আপুনি অগ্ৰাধিকাৰ দিব? হাজো শুৱালকুছি সমষ্টি মই কৈছোঁ যে ঐতিহ্যপূৰ্ণ এটা সমষ্টি। ইয়াত শুৱালকুছিৰ পাট কাপোৰৰ শিল্প, হাজোৰ পিতলৰ শিল্প আৰু ইয়াৰ যিসমূহ মঠ মন্দিৰ, সত্ৰ, নামঘৰ যথেষ্ট উন্নত কৰিছে আৰু উন্নত কৰিব লাগিব। আৰু তাৰ লগে লগে ইয়াত বানপানী গৰাখহনীয়া সমস্যা আছে। বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰিব লাগিব। বিগত বহু বছৰৰ পৰাই হাজোৰ এটা অংশ
বৰলীয়া নৈৰ মাজেৰে বোৱাই দিলে। দুই পাৰৰ মাথাউৰি এতিয়াও নিৰ্মাণ হোৱা নাই, যাৰ কাৰণে নেকি হাজাৰ হাজাৰ পৰিয়াল আজিও বানপানী, বৰষুণ দিয়াৰ লগে লগে বানপানী হয়, বানপানী খেতিপথাৰৰ লগতে ঘৰ দুৱাৰ তল ডুব যায়। গতিকে তেনেকুৱা এটা বৃহৎ সমস্যা আছে। এই সমস্যা ইতিমধ্যে আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ লগতো কথা পাতিছোঁ। গতিকে আগন্তুক দিনত এই সমস্যাটো নিশ্চয় আমাৰ চৰকাৰে আহিলে, চৰকাৰটো আহিবই, চৰকাৰ অহাৰ লগে লগে সমস্যাটো সমাধান কৰাৰ পৰা সক্ষম হ'ম। তাৰ লগে লগে এইকেইটা এটা খেতিপথাৰ, এটা এগ্ৰিকালচাৰ প্ৰধান এটা অঞ্চল। ইয়াত এগ্ৰিকালচাৰ দিশতো যথেষ্ট কৰণীয় আছে, কাৰণ চৰকাৰী চাকৰিয়ে মানুহৰ এতিয়া সংস্থাপনৰ ইমান সহজ নহয়। গতিকে বিভিন্ন ধৰণে খেতিপথাৰ জৰিয়তে বা কৃষি কৰ্মৰ জৰিয়তে আমি ভাল ভাল যদি আমি কৃষি কৰ্ম কৰাৰ কাৰণে যুৱকক আগুৱাই নিব পাৰোঁ, তাৰ চিন্তা আছে। আৰু তাৰ লগতে আমাৰ যিখিনি ইয়াত নিবনুৱা যুৱক যুৱতী আছে, সেইখিনি চিন্তাও কৰিব লাগিব, কাৰণ প্ৰতিটো পৰিয়ালৰ আজি বিচাৰিছে যে এটা মৰ্যাদাপূৰ্ণ এটা জীৱন যাপন কৰিব লাগে। আৰু সকলোৰে এটা আশাও আছে যে ৰাজনীতি কৰিলে কিবা এটা হ'ব, কিবা এটা পাম। গতিকে মই সদায় প্ৰচেষ্টা থাকিব যে বিশেষকৈ প্ৰতিটো পৰিয়ালৰ যি আশা আকাংক্ষা, সেইসকলৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু তাতোকৈ বেছি ডাঙৰ কথা, এতিয়াও সমাজত 10%, 10% এনেকুৱা মানুহ আছে যি মানুহে কাৰোবাৰ ওচৰলৈ যাবও নোৱাৰে, যি মানুহে এতিয়া কাৰোবাৰ ওচৰলৈ গ'লে গুৰুত্ব নাপায়, যি মানুহে কোনোবা অফিচাৰৰ ওচৰলৈ গ'লেও ভাল ধৰণে কথাখিনি উপস্থাপন কৰিব নোৱাৰে। সেই যে 10% গৰীব সদায় সমাজত অৱহেলিত হৈ আছে, সেইসকল ব্যক্তিৰ কাম মই নিজ হাতে, ৰাইজে যদি আশীৰ্বাদ দিয়ে আৰু ভগৱানে যদি আশীৰ্বাদ দিয়ে, ৰাইজৰ যদি সেৱা কৰিবলৈ সুবিধা পাওঁ, সেই 10% দুখীয়া যি মানুহ, যি সদায় সমাজত অৱহেলিত হৈছে, যি সদায় এটা প্ৰাপ্য লগা যিখিনি আঁচনি, সেই আঁচনিৰ পৰা বঞ্চিত হৈছে, সেইসকলৰ কাম মই নিজ হাতে ঘৰে ঘৰে গৈ কৰিম, আৰু সেইটো মোৰ মনৰ এটা শান্তি হ'ব। শেষত এটা প্ৰশ্ন কৰিম যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা থাকিবই, বিৰোধীক আপুনি কি হিচাপে লৈছে? এসময়ত হৰেণ দাসৰ দৰে বিধায়কো ইয়াৰ পৰা আছিলে, হাজোৰ পৰা। গতিকে বিৰোধীৰ ইয়াত সাংগঠনিক ভেটিটো আপুনি কেনেকুৱা বুলি ভাবে, আৰু বিৰোধীৰ শক্তি আপুনি কি বুলি ভাবে? বিৰোধী শক্তি, যিহেতু বিৰোধী বুলি ক'লে কংগ্ৰেছ পাৰ্টি। এতিয়া কংগ্ৰেছ পাৰ্টীগৰাকীয়ে যোৱা 10 বছৰে বকত বিধায়িকা হৈ আছিলে। 10 বছৰে বিধায়িকা হৈ বকো সমষ্টিত যথেষ্ট দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে। আজি ইয়াত সেইবিলাক সকলো ছ'চিয়েল মিডিয়াৰ যোগে আজি প্ৰকাশ পাইছে। আৰু এই 10 বছৰত বিধায়কগৰাকী ইয়াত ক'তো অহা নাই, কোনোদিন অহা নাই। আজি তেওঁ বিধায়ক হিচাপে ইয়াত দলে প্ৰাৰ্থিত্ব দিছে, নিৰ্বাচন খেলিছে, মোৰ আপত্তি কৰিব লগা নাই। কিন্তু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নোহোৱা এগৰাকী প্ৰাৰ্থীক নিশ্চয় জনসাধাৰণে কেতিয়াও আশীৰ্বাদ নিদিয়ে। আৰু সেইকাৰণে যদিও প্ৰাৰ্থীগৰাকী ইয়াত ঘূৰি আছে, বহুত লোভ লালচা দিয়ে বা ঠগ প্ৰবঞ্চনাৰ কথা যদিও কৈ আছে, মানুহে প্ৰলোভনো দিছে যে অমুক দিম তমুক দিম বুলি, এটা খুব সাংঘাতিক মিছা কথাও কৈ আছে, ৰাইজে এতিয়া বিশ্বাসত লোৱা নাই। গতিকে মই ভাবোঁ বিৰোধী পাৰ্টি কংগ্ৰেছেই হ'ব, কিন্তু কংগ্ৰেছ পাৰ্টীক ৰাইজে বিশ্বাসত নলয়, কংগ্ৰেছ দলটোকে নলয়। কাৰণ কিয়? এই দলটো বাকী আৰু ফাঁকিত চলা দল। এই দলটোৱে সদায় দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ নামত হোৱা আঁচনিৰ ধন আত্মসাৎ কৰা দল। কাৰণ দালাল ৰাজ সৃষ্টি কৰা দলটোক কেতিয়াও ৰাইজে বিশ্বাসত নলয়। ইতিমধ্যে সমগ্ৰ অসমত কংগ্ৰেছৰ অৱস্থা আপুনি দেখিছে। শীৰ্ষ নেতৃত্ব ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈকে ধৰি সকলোৱে আজি কংগ্ৰেছ দলত যে সন্মান নাই, কংগ্ৰেছ দলত যে কোনো সুৰক্ষিত নহয়, সকলো উপলব্ধি কৰি তাৰ পৰা পদত্যাগ কৰিছে। এতিয়া এই একেবাৰে দুৰৱস্থাৰ এই দলটোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে হাজো শুৱালকুছি সমষ্টিত প্ৰাৰ্থিত্ব পাইছে। কিন্তু প্ৰাৰ্থিত্ব পালে মানে এইটো নহয় যে ৰাইজে বিশ্বাসত ল'ব। এতিয়া কংগ্ৰেছৰ সামগ্ৰিক অসমৰ যিটো অৱস্থা, হাজো শুৱালকুছি সমষ্টিৰ এজন স্থায়ী প্ৰাৰ্থীও দিব নোৱাৰিলে। ইমান দিন কংগ্ৰেছ এটা পুৰণা দল, এই দলটোৱে এজন হাজো শুৱালকুছি সমষ্টিৰ মাজৰ এজন ব্যক্তিকো প্ৰাৰ্থিত্ব দিব নোৱাৰিলে। আৰু আনিলে ক'ৰ পৰা? বকো সমষ্টিৰ পৰা, আৰু আনিলে ক'ৰ পৰা? আন এখন জিলাৰ পৰা, য'ত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এজন সাধাৰণ কৃষকৰ ল'ৰা। মই এজন সাধাৰণ কৃষকৰ ল'ৰা, কিন্তু মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মোক কাৰো ওচৰত মই কোনো ধৰণৰ অনুৰোধো কৰিব লগা হোৱা নাই। কিন্তু দলে কিয় দিছে? ভাৰতীয় জনতা পাৰ্টী এটা নীতি আদৰ্শ থকা দল, যি দলে সদায় নতুন মুখক প্ৰাধান্য দিয়ে, যি দলে সদায় সমাজৰ লগত থকা মানুহক প্ৰাৰ্থিত্ব দিয়ে, কোনো ব্যক্তিকেন্দ্ৰিক নহয়, আজি পৰিয়ালকেন্দ্ৰিক নহয়।
এতিয়া কংগ্ৰেছ দলৰ তেনেকুৱা কোনো নীতি আদৰ্শ নাই, যাৰ টকা দিয়ে, টকাত টিকেট বিক্ৰী হয়, টকা দিলে টিকেট বিক্ৰী কৰে, তেনেকুৱা দলৰ প্ৰাৰ্থীয়ে মই ভাবোঁ প্ৰত্যাহ্বান জনাব পাৰিব বুলি মই বিশ্বাস নকৰোঁ। আপোনাৰ অভিযোগটো এইটো নেকি যে নন্দীদাৰ আছে টিকট ক্ৰয় কৰি আনিবলগীয়া হৈছে? কংগ্ৰেছৰ কালচাৰ এইটো, মই কোৱা কথা নহয়, এইটো আপোনালোকেও জানে, আপোনালোকৰ প্ৰচাৰ মাধ্যমতে এইবিলাক কথা প্ৰকাশ পাইছে। আৰু কোনেনো গাত ল'ব, গাত কোনো নলয়, কিন্তু কালচাৰ যিটো সেইটো কিন্তু সকলোৰে গাত থাকে। কংগ্ৰেছ শেষত আমাৰ জৰিয়তে আপুনি সমষ্টিবাসীক কি অনুৰোধ জনায়? মই হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ, হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসনত বহোৱাৰ কাৰণে হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজে ইয়াত প্ৰক্ষেপ কৰা NDAৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে হাতীৰ ছবিত ভোট দি নিৰ্বাচিত কৰাৰ কাৰণে সকলো ৰাইজে আশীৰ্বাদ দিয়ক আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হাত শক্তিশালী কৰক। আৰু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ ৰাইজে বিচাৰ ধৰণে হাজো শুৱালকুছিবাসী ৰাইজেও এজন বিধায়ক পঠাই মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিয়ক। আৰু এয়া আছিল অসমৰ জাতীয় জীৱনৰ এগৰাকী পৰিচিত ব্যক্তি, হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ NDA মনোনীত প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস। আমি আশা কৰিম যে ছাত্ৰ অৱস্থাৰ পৰা যিগৰাকী ব্যক্তিয়ে এই সমাজখনৰ লগত সম্পৃক্ত হৈ আছে আৰু অনাগত দিনতো তেখেতৰ ৰাজনৈতিক যি জীৱনৰ যাত্ৰা, এই যাত্ৰাকালতো তেখেতে এই সমষ্টিবাসীৰ লগত সম্পৃক্ত হৈ থাকিব, আমি তাকে আশা কৰিম। ধন্যবাদ।